हेलो स्टूडेंट वहा 23 मेत तुमालुकर कम्पार्टमेंटल एग्जाम MIL सब्जेक्टर आसे तो আজি आमार हातत एखन सिम्पल कमन क्वेश्चन्स आसे ए पेपारखन तुमालुकर MIL आसामीज सब्जेक्टर হয় तुमालुकर 23 मेत आसामीज एग्जाम आसे जो जी हकलर MIL सब्जेक्ट आसामीज आसे तेउलुके এই পেপাৰখন ভালকে যদি চাই যোৱা তেন্তে তোমালোকে কিন্তু ইয়াৰে পৰা 100% কমন কোৱেশ্চনছ তোমালোকে পাই যাবা কম্পাৰ্টমেন্টেল এক্সামত তো আজি ভিডিঅ তোমালোকৰ লগত আমি এই প্ৰশ্নখিনি ডিসকাস কৰিবলৈ গৈ আছো তাৰ আগতে তোমালোকে আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি বেলেগ সাবজেক্টবোৰতো ফেল কৰিছা যেনেকে তোমালোকে যদি ম্যাথছত ফেল কৰিছা কোনোবাই বা যদি কোনোবাই ইংলিশত ফেল কৰিছা বা কোনোবাই যদি তেনকে সোশিয়াল সায়েন্স বা সায়েন্স তেনেকা সাবজেক্টবোৰত তোমালোকে যদি ফেল কৰিছা তো তোমালোকৰ বাবে তেনেকে সোশিয়াল সায়েন্স বা সায়েন্স বা ইংলিশ বা ম্যাথছ তেনেকে যিকোনো সাবজেক্টত তোমালোকে যদি ফেল কৰিছা তেন্তে তোমালোকৰ বাবে এনকানিছিনা কমন কোৱেশ্চনছ আছে আমাৰ এইচ টেগ আছে আমাৰ ফেকাল্টি সকলে বনোৱা লগতে তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে কমন MCQs আছে উইথ সলিউশন তো তোমালোকে যদি লব বিচাৰা আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে কন্টাক্ট কৰিবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ইতিমধ্যে আমাৰ পৰা লৈছা এখিনি তেন্তে তোমালোকে এখিনি কেৱল ভালকে পঢ়ি যোৱা তেন্তে তোমালোকে পৰীক্ষাত সব কমন পাই যাবা তো আজি তোমালোকক আমি এই আসামিছৰ পেপাৰখন ইয়াতে ডিসকাস কৰিম কিন্তু ইয়াতে আনসাৰবোৰ কিন্তু নাই তো তোমালোকে যদি ইয়াৰ আনসাৰবোৰ তোমালোকে পাব বিচৰা তেন্তে আমাৰ অফিচিয়েল নাম্বাৰত যোগাযোগ কৰিবা আসামিছৰ তোমালোকে আনসাৰবোৰ লৈ লব পাৰিবা মাত্ৰ 200 টকা অল চেপ্টাৰৰ তোমালোকে ধুনিয়াকে আনসাৰবোৰ পাই যাবা আৰু ইয়াতে থকা গোটেইখিনি প্ৰশ্নৰ আনসাৰো তোমালোকে আমি দিয়া PDFতে পাই যাবা তো এতিয়া তোমালোকে প্ৰশ্নখিনি ভালকে চাই যোৱা আমি লাইন বাই লাইন তেনেকে পঢ়ি না যাও লাইন বাই লাইন পঢ়ি গলে ভিডিওটো বহুত লং হৈ পৰিবগে তো তোমালোকে কোৱেশ্চনছখিনি ভালকে স্ক্ৰিনশ্বট লৈ লবা নহলে তোমালোকে বহিত লিখি লবা আৰু তোমালোকে নহলে NCERT বুকত টিক দি ৰাখিবা তেতিয়া তোমালোকে পঢ়িবলৈ সুবিধা হ'ব তো ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে তোমালোকে চাব পাৰিছা তো অতি সমুত্তৰৰ প্ৰশ্ন তোমালোকক ইয়াতে 4টা প্ৰশ্ন দিছে তো এই 4টা প্ৰশ্ন তোমালোকৰ বহুত ইম্পৰ্টেন্ট আছে তোমালোকে ভালকে চাই থবা তাৰ পিছত আকৌ দিছে তোমালোকৰ উত্তৰ লিখা এইটা 2 নম্বৰীয়া প্ৰশ্ন দিছে এতে 6টা প্ৰশ্ন আছে তো এই গোটেইখিনি তোমালোকে ভালকে চাবা বহুত ইম্পৰ্টেন্ট আছে তাৰ পিছত নেক্সট উত্তৰ লিখা 3 নম্বৰৰ বাবে তো তোমালোকক 3 নম্বৰ কাৰণে ইয়াতে আকৌ 6টা প্ৰশ্ন দিছে তো এইটা ভালকে তোমালোকে চাবা তো বহুত ইম্পৰ্টেন্ট আছে ইয়াৰে পৰা তোমালোকে এটা প্ৰশ্ন পাবা 3 মাৰ্কছৰ তাৰ পিছত আকৌ তোমালোকক ব্যাখ্যা কৰা দিছে কৰাত তোমালোকৰ ইয়াতে যিখিনি দিছে গোটেইখিনি তোমালোকে ভালকে চাবা ইয়াৰে এটা ব্যাখ্যা কৰা তোমালোকে 4 মাৰ্কছৰ কাৰণে পাবাই তাৰ পিছত আকৌ দিছে কবিতাৰ মূল ভাৱ তো মূল ভাৱ এটা তোমালোকৰ আহিবই তো ইয়াতে যিখিনি দিয়া হৈছে এখিনি তোমালোকে ভালকে চাই গলেই হল ইয়াৰে পৰা তোমালোকে এটা কিন্তু পাই যাবা তাৰ পিছত তোমালোকে 4 নম্বৰ প্ৰশ্নটো দেখিছা 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ এনেকৈ তোমালোকৰ ইয়াতে 14টা প্ৰশ্ন আছে আৰু এই গোটেইখিনি তোমালোকে ভালকে চাই যাবা তেতিয়া তোমালোকে ইয়াৰে প্ৰায়খিনি প্ৰশ্ন তোমালোকে কমন পাই যাবা কম্পাৰ্টমেন্টেল এক্সাম 2025 ৰ MIL আসামিছত তাৰ পিছত আকৌ উত্তৰ লিখা 3 নম্বৰৰ বাবে তো ইয়াতে তোমালোকে প্ৰশ্নখিনি চাইছা ইয়াতে প্ৰশ্ন নং পাৰস্যত এভুমুখী প্ৰশ্ন নং 2 3 4 5 6 9 11 12 তো এই প্ৰশ্নখিনি চাবা ভালকে ইয়াৰে 3 নম্বৰীয়া এটা প্ৰশ্ন তোমালোকৰ পাবা ইয়াৰে পৰা তাৰ পিছত আকৌ উত্তৰ লিখা 4 নম্বৰৰ বাবে তো ইয়াতে 4টা প্ৰশ্ন আছে চাইছা ভালকে তো এইটা ভালকে তোমালোকে চাবা ইয়াতে আমি লাইন বাই লাইন পঢ়ি না যাও লাইন বাই লাইন পঢ়ি গলে ভিডিওটো বহুত লং হৈ পৰিবগে তো ইয়াতে যিখিনি প্ৰশ্ন আমি দিছো কেৱল তোমালোকে যদি এই প্ৰশ্নখিনিয়ে ভালকে চাই যোৱা তেন্তে কিন্তু তোমালোকে লেটাৰ মাৰ্কস ইজিলি পাই যাবা আসামিজ MIL সাবজেক্টত তো ইয়াতে আকৌ উত্তৰ লিখা 4 নম্বৰীয়া প্ৰশ্ন আছে তো এইটা ভালকে চাবা ইন্টাৰনেটৰ তিথামিতা পাঠৰ প্ৰশ্ন দিছে ইয়াতে 6 আৰু 8 নম্বৰ প্ৰশ্নটো তাৰ পিছত 2 নম্বৰৰ প্ৰশ্নটো চাবা আকৌ নেক্সট 3 নম্বৰ প্ৰশ্নটো চাবা তো এইটা তোমালোকে প্ৰশ্ন চালে হ'ব তাৰ পিছত আকৌ তোমালোকে ব্যাকৰণ চাবা ইয়াতে আমি ব্যাকৰণ দিছো তোমালোকক ৰচনা দিছো ইয়াতে 5টা তে 5টা ভিতৰত তোমালোকে এটা ৰচনা কমন পাই যাবা তাৰ পিছত আবেদন লিখা
আবেদন লিখা 5টা নিয়মত দিছো ইয়াৰে তোমালোকে যিকোনো এটা পাই যাবা তো আবেদন লিখা তোমালোকে এটা নিয়ম যদি ভালকে বুজি লোৱা তেতিয়া কিন্তু তোমালোকে বহুত ভালকে সব পাৰি যাবা আকৌ ইয়াতে ছন্দ দিছো তো এটা ভালকে চাবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কমন ব্যাকৰণ আমাৰ আইএইচ টেক আসামৰ ফেকাল্টি সকলে সলিউশন সহ বনাইছে অনলি 99 रुपीस তোমালোকে যদি এতিয়াও লোৱা নাই লব পাৰা আৰু আসামিছৰ তোমালোকে আনসাৰছ বোৰ যদি ভালকে নাই নিউ প্যাটাৰ্নত তেনে তোমালোকে এতিয়া যোগাযোগ কৰি আসামিছৰ আনসাৰছ খিনিও তোমালোকে লৈ লব পাৰা মাত্ৰ 200 টকা আৰু বাকি সাবজেক্ট বোৰ যদি তোমালোকে এনে কমন কোৱেশ্চনছ থিওৰি নোটছ এমসিকিউজ এবোৰ তোমালোকে লব বিচাৰা কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে তেন্তে লব পাৰিবা যদি এখন সাবজেক্টৰ লোৱা মাত্ৰ তোমালোকে 200 টকা দিলেই হ'ব দুখন সাবজেক্ট যদি আছে তোমালোকৰ তেন্তে 350 আৰু তিনিখন সাবজেক্ট হলে 500 টকা পেমেন্ট কৰিলেই হ'ব তো তোমালোকে বহুতে ইতিমধ্যে লৈছা আৰু যি সকলে লোৱা নাই তোমালোকে এতিয়াই লৈ লোৱা কিয়নো তোমালোকৰ হাতত আৰু টাইম নাই তো তোমালোকৰ এতিয়া স্টাৰ্ট হ'ব এক্সাম 23 মেৰ পৰা তো তোমালোকৰ এক্সামৰ কাৰণে বেষ্ট অফ লাক থাকিল তোমালোকে ভালকে পঢ়ি ভালকে এক্সাম দিবা যাতে তোমালোকে ভাল নম্বৰ এটা লৈ পাস কৰিব পাৰা আৰু বহুতে কিন্তু হুদি আছিলা তোমালোকে কম্পাৰ্টমেন্টেলত পাস কৰিলে গভৰ্নমেন্ট কলেজত সিট পাবা নে নাই তো তোমালোকে কম্পাৰ্টমেন্টেল এক্সামত পাস কৰিলেও কিন্তু তোমালোকে আকৌ এডমিশন ল'ব পাৰিবা তোমালোকৰ লগৰবোৰৰ লগতে তো তাৰ ওপৰতো আমি এটা ডিটেইলছ ভিডিও তোমালোকক দিম এটা তোমালোকে ফাৰ্স্ট এক্সামত ফোকাস কৰা তো আজি ভিডিওত তোমালোকৰ বাবে আসামিছৰ কমন কোৱেশ্চনছ খিনি আছিল তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকে পঢ়ি যোৱা আৰু এক্সাম দি আহি তোমালোকৰ কোৱেশ্চন পেপাৰখন আমালে সেন্ড কৰিবা আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰলে তোমালোকে সেন্ড কৰি দিবা WhatsApp